এক্সপিৰিয়েঞ্চ ৱেলকাম বেক টু আৱাৰ চেনেল হেল্ল' বিগিনাৰ। তো আপোনালোক সকলোকে আমাৰ চেনেলটোলৈ স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে পুনৰ এটি ভাল খবৰ আহি গ'ল যে যিসকলে গ্ৰেড 4 এডমিট কাৰ্ডৰ কাৰণে অপেক্ষা কৰি আছিল তেওঁলোকৰ ফালৰ পৰা SLRCয়ে নটিচ প্ৰকাশ কৰি দিছে যে আপোনালোকৰ ADR যিটো গ্ৰেড 4 এক্সাম হ'বলৈ গৈ আছে তাৰ এডমিট কাৰ্ডৰ নটিচ অলৰেডি প্ৰকাশ হৈ গৈছে। তো এই গোটেইখিনি কথা আপোনালোকক মই এই ভিডিঅ'টোৰ দ্বাৰা বুজাই দিম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ বা জব আপডেট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। লগতে চেনেলটো লগৰ সৈতে শ্বেয়াৰ কৰি দিব যিসকলে গ্ৰেড 4 এপ্লাই কৰিছে তেওঁলোকেও যাতে এডমিট কাৰ্ডসমূহ সময়মতে ডাউনলোড কৰিবলৈ পাৰে। তো বলক এতিয়া বেছি দেৰি নকৰোঁ, আমাৰ নটিচখনত কি কথা উল্লেখ কৰিছে তাৰ বিষয়ে আমি জানি লওঁ। ইয়াতে যদি আপোনালোকে নটিচখন লক্ষ্য কৰে, নটিচখন আপোনালোকৰ SLRCৰ ফালৰ পৰা নটিচখন আপোনালোকক অলৰেডি পাব্লিছ কৰি দিছে। গ্ৰেড 4 এক্সামৰ কাৰণে আপোনালোকক চাইবাৰ ফালৰ পৰা নটিচখন পাব্লিছ কৰি দিয়া হৈছে। এই নটিচখনৰ মতে আপোনালোকৰ যিটো এক্সাম হ'বলৈ গৈ আছে গ্ৰেড 4 সেইটো এক্সাম আপোনালোকৰ 27/9/2024 মানে ছেপ্টেম্বৰ মাহৰ 27 তাৰিখে আপোনালোকৰ এই গ্ৰেড 4ৰ দুটা পৰীক্ষা হ'বলৈ গৈ আছে, 10 লেভেল এণ্ড 8 লেভেলৰ যিটো পৰীক্ষা হ'বলৈ গৈ আছে। ঠিক আছে, তাৰে এডমিট কাৰ্ডৰ নটিচখন অলৰেডি প্ৰকাশ হৈছে আৰু এই নটিচখনৰ মতে আপোনালোকৰ যিসকলৰ গ্ৰেড 4 যিসকল এডমিট কাৰ্ড তেওঁলোকে সেই এডমিট কাৰ্ডসমূহ সেবাৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে গৈ পেলাই এই এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। ঠিক আছে, ইয়াতে আপোনালোকৰ ৱেবছাইটটো দি দিছে যে এডমিট কাৰ্ড ডাউনলোড লিংক www.assam.gov.in। লগতে আপোনালোকে সেবাৰ ফালৰ পৰা গৈও সেবাৰ অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। ইয়াতে এডমিট কাৰ্ড ডাউনলোড কৰিব পৰা সময়টো দি দিছে আপোনালোকৰ 15/10/2024 মানে 15 তাৰিখে 11:30 বজাৰ পৰা আপোনালোকে 15 তাৰিখে 11:30 বজাৰ পৰা আপোনালোকে ইয়াৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। এতিয়া আপোনালোকে ডাউনলোড কৰিব নোৱাৰে, 15 তাৰিখৰ পৰাহে আপোনালোকে ইয়াৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। আৰু ডাউনলোড কৰাৰ প্ৰচেছটো আপোনালোকে ইয়াতে উল্লেখ কৰা হৈছে। যিসকলে গ্ৰেড শ্বীট কৰিছে তেওঁসকলে গম পাইছে যিহেতু ইয়াতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হ'লে এপ্লিকেশ্যন নাম্বাৰ যিটো আপোনালোকৰ আছে এপ্লিকেশ্যন নাম্বাৰটো আপোনালোকে দিব লাগিব, প্লাছ আপোনালোকৰ যিটো পাছপৰ্ট যিটো আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো পাছপৰ্ট বনাইছিল সেই পাছপৰ্টটো দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছপৰ্ট দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হৈ যাব। আৰু যদি কাৰোবাৰ পাছপৰ্ট বা এপ্লিকেশ্যন নাম্বাৰ দিওঁতে যদি এডমিট কাৰ্ড ডাউনলোড নহয়, কিবা যদি প্ৰব্লেম দিয়ে তেনেহ'লে আপোনালোকে যিটো ডেট অফ বাৰ্থ আছে ডেট অফ বাৰ্থ দিলেও আপোনালোকৰ এডমিট কাৰ্ডখন ডাউনলোড হ'ব পাৰে। যিহেতু ইয়াৰ আগৰবাৰ গ্ৰেড 3 প্ৰব্লেম দি গৈছিল যে এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছপৰ্ট দিয়াৰ ফলতো এডমিট কাৰ্ডসমূহ ডাউনলোড হোৱা নাছিল, তেতিয়া ডেট অফ বাৰ্থেদি আপোনালোকে ইয়াৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিবলৈ পাৰিব। ঠিক আছে, তো ইয়াৰে যিটো আপোনালোকৰ এক্সামৰ কথা উল্লেখ কৰি দিছে যে ইয়াতে আপোনালোকে এডমিট কাৰ্ডখন নিব লাগিব। ঠিক আছে, ফটো আইডেণ্টিটি কাৰ্ড issued by government such as Aadhaar, PAN, driving license, voter ID card to appear written examination মানে আপোনালোকে ইয়াতে পৰীক্ষা দিবলৈ যাওঁতে ঠিক আছে প্ৰিণ্টেড আপোনালোকে এডমিট কাৰ্ডখন লৈ ল'ব আৰু প্লাছ আপোনালোকে এখন আইডেণ্টি প্ৰুফ লৈ ল'ব, আধাৰে হওক, পান হওক, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ ID যিয়ে হওক আপোনালোকে যিকোনো এখন আইডেণ্টি প্ৰুফ লৈ যাব। তেনেহ'লে আপোনালোকে ইয়াৰ পৰীক্ষাত বহিব পাৰিব। যদি নিনিয়ে আইডেণ্টি প্ৰুফ আপোনালোকক কিন্তু ভিতৰত সোমাবলৈ নিদিব। ঠিক আছে, তাৰপিছতে আপোনালোকে ইয়াতে আৰু যদি আপোনালোকে বেছি কিবা ডিটেইলছ জানিব বিচাৰে যে আৰু কিবা জানিব বিচাৰিলে আপোনালোকে https://sebaonline.org আপোনালোকে ক্লিক কৰাৰ লগে লগে ইয়াৰ নতুন আপডেটসমূহৰ বিষয়ে আপোনালোকে জানিব পাৰিব। যদি আপোনালোকে বিচাৰে তেনেহ'লে ইয়াতে গৈ পেলাই আপোনালোকে বস্তুবোৰ চেক কৰিবলৈ পাৰে। আৰু প্লাছ আপোনালোকৰ ইয়াতে টেকনিকেল ছাপৰ্ট নাম্বাৰ এটাও দিয়া আছে। যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে এডমিট কাৰ্ডৰ ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে তেনেহ'লে আপোনালোকে নাম্বাৰটোত ডায়েল কৰি দিয়াৰ লগে লগে আপোনালোকৰ এই প্ৰব্লেমসমূহ ছল্ভ হ'ব। কিন্তু ডায়েল কৰাৰ সময় দি দিছে যে ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টালৈ আপোনালোকৰ অফিচ খোলা থাকিব, ৱৰ্কিং ডেজ। তাৰ ভিতৰতে আপোনালোকে কল কৰিব লাগিব যদি আপোনালোকৰ কিবা প্ৰব্লেম হৈছে। তো ইমানখিনি আছিল যদি নটিচখন। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ বা জব আপডেট ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আৰু ইয়াৰ যিখন নটিচখন আছে নটিচখন মই আপোনালোকক আমাৰ টেলিগ্ৰাম চেনেলত দি দিম। আপোনালোকে ডেছক্ৰিপশ্যন বক্সত ক্লিক কৰাৰ লগে লগে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ লিংকটো পাব, তাতে আপোনালোকে জইন হৈ ল'ব। তাতে সকলো ধৰণৰ বস্তুসমূহ আমি তাতে প্ৰভাইড কৰি থাকোঁ। তো ইমানখিনি আছিল ভিডিঅ'টো। ধন্যবাদ। জয় আই অসম।